আজি ব্লগটো বন্ধুসকল বিশ্বনাথ জিলাৰ এটা পৰ্যটনস্থলীৰ পৰা আমি আৰম্ভ কৰিছো আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ। আৰু আহক বন্ধুসকল, আজি এই বিশ্বনাথ জিলাৰ যি পৰ্যটনস্থলী আছে মাৰ্বি ব্লগ বুলি কয়, তাৰ পৰা আমি আৰম্ভ কৰোঁ। আৰু আমি বৰ্তমান এতিয়া এই দাদাৰ পৰা টিকেট ক্ৰয় কৰিলো আৰু টিকেট এটাৰ মূল্য হ'ল আপোনাৰ 30 টকা। আৰু এতিয়া বলক ভিতৰত কি কি আছে আপোনালোকক দেখাওঁ। এই জেগাডোখৰ একচুৱেলি কাৰ্বি ব্লকত আছে। বিশ্বনাথ চাৰিআলিৰ পৰা 20 কিলোমিটাৰ নিলগত আছে। আৰু আহক আজি আপোনালোকক দেখুৱাওঁ এই কাৰ্বি ব্লকত যি এই পৰ্যটনস্থলী আছে ভিতৰত কি কি আছে। আহক বন্ধু। তো এতিয়া আমি আহিয়েই এটা পুখুৰী দেখা পালোঁ ইয়াত, আৰু পুখুৰীটো বিশেষকৈ বহুত ডাঙৰ। ইয়াত পুখুৰীৰ মাজত চাংঘৰো আছে আৰু চাংঘৰত গৈ পেলাই চেলফি উঠিব পাৰি। আৰু ইয়াৰ পৰিৱেশটো মই ভিতৰলৈ আহি দেখিলোঁ, বৰ ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াতে অকণমান গ'লোঁ চাংঘৰত গৈ মেলি ফটো কেইকপিমান উঠিলোঁ। উঠি মেলি আৰু পুখুৰীটোত পানীটো নাছিলে বাৰু। আমি মানে যিটো ছিজনত আহিছোঁ সেই ছিজনত পানীটো নাই। পানী হ'লে আৰু ভাল লাগিলেহেঁতেন চাই। ফুলবিলাকো পানী থাকিলে ফুলি থাকিলেহেঁতেন। আৰু ইয়াত ফটো কেইকপিমান উঠি পেলাই এতিয়া যাওঁ আগলৈ চাওঁ কি কি আছে। ইয়াত আহি জেগাডোখৰ চালোঁ বাৰু, ভালেই লাগিলে। আৰু ইয়াত একচুৱেলি উইথ কাপল আপোনালোকে আহিব পাৰে। আৰু একচুৱেলি এইটো চিলড্ৰেন পাৰ্ক বুলি ক'লেও বেয়া নহয়। সৰু ল'ৰা ছোৱালীবিলাকো আহি খুব ভাল পাব ইয়াত। ইয়াত বহুত ঝুলনা আছে, সৰু ল'ৰা ছোৱালী খেলা বস্তু আছে। আৰুনো কি কি আছে বন্ধুসকল, আহক আজি চাওঁ এই জেগাডোখৰ ঘূৰি চাওঁ কি কি আছে। আৰু ধুনীয়া ধুনীয়া মানে কি এই জেগাত কিছুমান চেয়াৰ বনাই থৈছে, সেই চেয়াৰবিলাকত বহিব পাৰি, ৰেষ্ট কৰিব পাৰি। মানে কোনোবা ব্যক্তি যদি খুব মানে কি কিবা ষ্ট্ৰেছ ফিল কৰি আছে, তেতিয়াহ'লে এই জেগাবিলাকলৈ আহিব লাগে। আৰু জেগাডোখৰত বৰ বিশেষ চাবলগীয়া তেনেকৈ একো নাই। আৰু আগত চাওঁচোন কিবা যদি চাবলগীয়া বস্তু আছে, চাওঁ আহক। তো আহি আমি দেখা পালোঁ এটা চেলফি পইণ্ট ইয়াত। আৰু আহি পেলাই ইয়াত আৰু চেলফি উঠিব পাৰি। আৰু চেলফি পইণ্টটো বৰ ধুনীয়াই বনাইছে। আৰু ইয়াত চেলফি পইণ্ট আছে বোলে, বলক চাওঁ চেলফি পইণ্টখিনি। তো বন্ধুসকল, আহি আকৌ এটা বস্তু দেখা পালোঁ ইয়াত। চুইমিং পুল এটা আছে। আৰু চুইমিং পুলত আহি পেলাই দেখা পাইছোঁ যে পানীটো নাই। আমি মানে একচুৱেলি যিটো ছিজনত আহিব লাগিছিলে ইয়াত, সেই ছিজনত আমি নাহিলোঁ। গতিকে সেই ছিজনত আহিলে চাগে ইয়াৰ এটা সৌন্দৰ্য মানে বৰ ধুনীয়া এটা ভিউ আহিলেহেঁতেন। আৰু ইয়াত এতিয়া চুইমিং পুলটোত আহিলোঁ, কিন্তু চুইমিং পুলটোত পানী নাই। আৰু এইপিনে এইটো চাংঘৰ এটা আছে। আহক আপোনালোকক এই চাংঘৰটো দেখাওঁ।
এইপিনে আছে আমাৰ লগত দেৱা ভাইটি আছে নমস্কাৰ। আৰু আমাৰ কেমেৰা পাৰ্চন তপন নায়ক আছে আৰু আমাৰ কেমেৰা পাৰ্চনৰ বেক চাইডে আছে আমাৰ অশোক দা আছে। গতিকে আহিতো ভালে লাগিলে ইয়ালে। আৰুনো কি কি আছে গৈ চাম। ইয়াত চেলফি পইণ্ট কেইটা আছে? ইয়াত 4-5টামান চেলফি পইণ্ট আছে ইয়াত। গতিকে চেলফি পইণ্টখিনি চাম। এটা চেলফি পইণ্ট আপোনালোকক দেখুৱালোঁ আৰু বাকীখিনি দেখাম। আৰু ইয়াত আহি অলপ বহিলোঁ। বহি মেলি চালোঁ যে কেইটামান বস্তু ভাল লাগিলে ইয়াত। যিবিলাক বেঞ্চ আছে ইয়াত, বেঞ্চবিলাক চব বাঁহেৰে সজা হয় আৰু মই যিখন বেঞ্চত বহি আছোঁ সেইখনো বাঁহেৰে সজা হয়। আৰু এই যিটো টেবুলটো, এই টেবুলটো বাঁহেৰে সজা হয়। আৰু এইপিনে যি জেওৰা দিছে, জেওৰাটো ভাল লাগিছে, বাঁহেৰেই দিছে। বাঁহ আছে, কাঠ আছে। আৰু ইয়াত অলপ বহিলোঁ। বহুত দূৰ ঘূৰি ভাগৰ লাগি গ'ল আৰু ইয়াত অলপ ৰেষ্ট ল'লোঁ। বহুত দিনৰ মূৰত ইয়াত এটা পুৰণা বস্তু দেখি পালোঁ। সেইটো হ'ল এই গৰু গাড়ী। আৰু আগতে গৰু গাড়ী যিসকল ব্যক্তি খেতি কৰিছিলে সেইসকল ব্যক্তিৰ ওচৰতে গৰু গাড়ী আছিলে। আৰু বহুত দিন হ'ল বন্ধুসকল গৰু গাড়ী মই বহুত দিন হ'ল দেখাই নাই। তো আজি আহি পেলাই ইয়াতে দুটা বস্তু মই পুৰণা বস্তু দেখি পালোঁ। এটা হ'ল গৰু গাড়ী আৰু এটা আপোনালোকক দেখাই আছোঁ। তো 2 নম্বৰ বস্তুটো হ'ল বন্ধুসকল এইটো এটা স্কুটাৰ। আৰু এই স্কুটাৰটো আপোনালোকৰ কাৰ প্ৰিয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই স্কুটাৰটো আমাৰ ঘৰত বিশেষকৈ এটা আছিলে। তো বহুত দিন হ'ল, তো বৰ্তমান সেইখন বিকি দিলোঁ। আৰু এইখন একচুৱেলি ইয়াত মানে কি এই কিছুমান পুৰণি বস্তু সাঁচি থৈছে, সেইবাবে হয়তো ইয়াত মানুহবিলাকে আহি ভাল পায়। আৰু এইখনতে আমি আগত স্কুল উঠি পেলাই গৈছিলোঁ। আৰু বহুত দিনৰ মূৰত এই স্কুটাৰটো ইয়াতে ধুনীয়াকৈ তেখেতসকলে সংৰক্ষণ কৰি ৰখাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু 1 নম্বৰ বস্তুটো আপোনালোকক দেখুৱালোঁ, যিটো গৰু গাড়ী। আৰু গৰু গাড়ীটো বৰ ধুনীয়াকৈ তেখেতসকলে সংৰক্ষণ কৰি ইয়াতে ৰাখিছে। তো বন্ধুসকল ইয়াত বিশেষকৈ যিবিলাক চাবলগীয়া আছিলে আপোনালোকক আজি দেখুৱালোঁ। আৰু আজিৰ ভিডিঅ'টো বন্ধুসকল ইয়াতে সমাপ্ত কৰিম। আৰু আজিৰ ভিডিঅ'টো বন্ধুসকল যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ফ'ল' কৰি দিব। ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।